ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যদেৱৰ মাতৃ বীণা ভট্টাচাৰ্যৰ কালি নিশা পৰলোকগামী হয়। তেখেত কেৱল সমুজ্জ্বলদাৰী মাতৃ নাছিলে, আমাৰ সকলোৰে কাৰণে মাতৃতুল্য আছিলে। আৰু দুদিন পূৰ্বে যেতিয়া তেওঁৰ লগত শেষ আমাৰ কথোপকথন হৈছিলে, তেতিয়াও মায়ে সেই একেটা কথাই কৈছে যে আশীৰ্বাদ দি কৈছে যে তোমাৰ লগতে আছুৰ সকলোকে আশীৰ্বাদ দিছোঁ, আছুৰ চব মোৰ ল'ৰাৰ নিচিনা। গতিকে আছুৰ গোটেই সতীৰ্থসকলৰ প্ৰতিয়ে, আছু সংগঠনটোৰ প্ৰতিয়ে তেখেতৰ এক মাতৃসম স্নেহ আছিলে। তেখেতক হেৰুৱাই আমি সকলোৱে নিজৰ অভিভাৱক হেৰুৱাৰ দৰে আমাৰ অনুভৱ। আৰু অত্যন্ত বিদুষী মহিলা আছিলে, সামাজিকভাৱে সচেতন আছিলে, অসম আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলে। গতিকে তেখেতক লগ পোৱা সকলোৱে তেখেতৰ সান্নিধ্যৰ কথা মনত পেলালে এটা কথা ক'বই যে খুব সাদৰী মহিলা আছিলে। তেখেতৰ আদৰৰ কোনো তুলনা নাছিলে। আনকি মৃত্যু সজ্জাত থকা সময়তো যেতিয়ালৈকে শৰীৰত চেতন আছিলে, কোনোবাই যদি তেওঁৰ খবৰ ল'বলৈ আহিছে, তেওঁক আশীৰ্বাদ নিদিয়াকৈ উভতাই পঠোৱা নাই, ওচৰলৈ মাতি নি মূৰত হাত ফুৰাই পঠিয়াই দিছে। সকলোকে যিখিনি সময়ত মাত নোলোৱা হৈছিলে, সেইখিনি সময়তো আকাৰে ইংগিতে হ'লেও সঁহাৰি দিবলৈ চেষ্টা কৰিছিলে। খুব মানুহপ্ৰিয় এগৰাকী মহিলা আছিলে। গতিকে মাতৃৰ বিয়োগ আমাৰ গোটেই পৰিয়ালটোৰ কাৰণে, ছাত্ৰ সন্থাৰ পৰিয়ালটোৰ কাৰণে ক্ষতি। আৰু তেওঁৰ বিদেহাত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।